नमस्कार, मैं सोहन प्रसाद महातो और आप देख रहे हैं एनी प्रीमियर न्यूज। आज का विशेष समाचार, कार्बी आंगलोंग के विशेष सत्र में पूर्ण सहमति। आज कार्बी आंगलोंग जिले के सचिवालय में एक विशेष सत्र आयोजन किया गया। इस सत्र में 3 विषयों पर चर्चा की गई। प्रथम, कार्बी आंगलोंग के परंपरागत न्यायिक न्यायालय की स्थापना, जहां कार्बी रीति नीति की अवमानना और सामान्य अपराध की न्याय के लिए पहले गांव बूढ़ा, फिर कार्बी पारंपरिक न्याय के न्यायाधीश द्वारा न्यायिक प्रक्रिया द्वारा न्याय करना। दूसरा, भारतीय संविधान के अंतर्गत कार्बी आंगलोंग स्वायत्त शासित टेरिटोरियल काउंसिल का गठन। कार्बी परिषद के मुख्य कार्यवाही सदस्य डॉक्टर तुलीराम लोंघा संवाददाताओं को बताते हैं कि 1952 सन में मिकिर हिल्स नाम से इस जिले का गठन किया गया। तत्पश्चात कार्बी आंगलोंग जिला, फिर कार्बी आंगलोंग स्वायत्त शासित परिषद, उसके बाद विद्रोही संगठन के द्वारा शांति संधि स्वाक्षरित होने के पश्चात कार्बी आंगलोंग ऑटोनमस टेरिटोरियल काउंसिल के नाम से नामांकन करने का प्रस्ताव भी पारित किया गया है। तीसरा, पब्लिक इंटरेक्शन प्रोग्राम के वक्त लोगों द्वारा विभिन्न योजनाओं के तहत मांग पूर्ण करने के लिए आवेदन दिया गया। उसके लिए अनुपूरक मांग को भी सर्वसम्मति से पारित किया गया है। বিশাল সেশন হিসাবে আমি পাতিছো আৰু সেই সেশনত এটা আটাইকৈ ইম্পৰ্টেণ্ট হ'ল আমাৰ 1954 পৰা আমাৰ কাৰ্বি অটোনমাস কাউন্সিলৰ এটা জুডিচিয়েল কোৰ্টৰ কাৰণে এটা প্ৰভিজন আছে, কিন্তু সেই কোৰ্ট আজিলৈকে আগত সিএম বিলাকৰ পাহৰি গৈছে। সেইটো যে জুডিচিয়েল কোৰ্ট নিজৰ আমাৰ যিবিলাকৰ পৰম্পৰাবিলাক আমাৰ কাৰ্বিসকলৰ যিটো আমাৰ বিচাৰ, সেই বিচাৰটো আমাৰ মাজত যিবিলাকৰ বিচাৰ, যিটো নেকি কাৰ্বি সকলৰ যিবিলাকৰ যিটো আইন নিয়ম নামানা কোৰ্টটো আছে, আমাৰ এইটো কাষ্টমাৰী কোৰ্ট। প্ৰথমে আমাৰ এইটো 3 টায়াৰ্ছ হ'ব। গাঁৱত যিবিলাকৰ গাঁৱলীয়া গামবুঢ়াবিলাকৰ বিচাৰ হ'ব, সেই বিচাৰৰ যিবিলাক গুৰু চুৰ পৰা আৰম্ভ কৰি মহ চুৰ কৰা আৰম্ভ কৰি মাৰপিট পৰা আৰম্ভ কৰি আৰু যিটো আমাৰ বিয়া বাৰুতে আমাৰ নিজৰ উপাধি মাজতে আমাৰতো বিয়া কৰিব নোৱাৰে, নিজৰ উপাধি মাজত। সেই গোটেইখিনি বিচাৰ কিটাৰৰ কাৰণে আমাৰ এইটো আমাৰ কোৰ্ট থাকে। প্ৰথম হ'ব ইয়াত ভিলেজ হেডমেন, গাঁৱলীয়া গামবুঢ়াই বিচাৰ কৰিব। ইয়াৰ পিছত আকৌ হাবে পিনপ ৰঙাৰা, সেইটো আমাৰ ৰঙাং ৰংব বুলি কয়, তাতে বিচাৰ হ'ব। তাত যদি বিচাৰ ৰায়দান নিদিলে, তাত যদি ফাইনেল ভাৰ্ডিক্ট দিব নোৱাৰে, তাত যদি সলিউশন নাহে, তেনেহ'লে ইয়াত ডিষ্ট্ৰিক্ট কাউন্সিল কোৰ্টলৈকে আহিব। সেই কোৰ্টৰ কোৰ্ট ইয়াত বহাবৰ কাৰণে যিমানখিনি তাৰ নীতি নিয়ম আছে, সেই ৰুলছ গোটেইখিনি আমাৰ গভৰ্ণৰে এপ্ৰুভেল দিলে। গভৰ্ণৰ এপ্ৰুভেল দিয়াৰ পিছত এতিয়া ইছানৰ কাৰণে আমি পঠাইছোঁ। সেইটো 1 নম্বৰৰ কাৰ্যসূচী আছে। আজি বিজনেছ অফ লিষ্ট আছে। 2 নম্বৰৰ বিজনেছ অফ লিষ্ট আছে আমাৰ যে কাৰ্বি আংলং অটোনমাস কাউন্সিলত যিটো আমাৰ প্ৰচিডিং ৰুলছ এণ্ড প্ৰচিডিউৰৰ যিটো নেকি আমাৰ এছেম্বলি, সেই এছেম্বলিৰ এটা টেৰিটৰিয়েল কাউন্সিল হ'ব। সেই গোটেই এতিয়াতো আগতে প্ৰথমে আমাৰ 1952 আমাক দিছে মিকিল হিলছ ডিষ্ট্ৰিক্ট কাউন্সিল। মিকিল হিলছ পিছত আহিছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল। তাৰপিছত আকৌ SG আন্দোলনৰ পিছত যিটো নেকি MOU স্বাক্ষৰ কৰিছে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ, MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং যিটো স্বাক্ষৰ কৰাৰ পিছত সেইটো অটোনমাস কাউন্সিল হৈছে। অটোনমাস কাউন্সিলৰ পিছত এতিয়া 6টা উগ্ৰপন্থীসকলে তেওঁলোকে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ শান্তি চুক্তি কৰিছে। সেইটো MOS 2011 মেমৰেণ্ডাম অফ সেটেলমেণ্ট।
সেই মেমৰেণ্ডাম অফ সেটেলমেন্ট এতিয়াতো কাৰ্বি আংলং টেৰিটৰিয়েল কাউন্সিল হ'ব আজিলৈকে 1952 পৰা 23 জুনৰ পৰা আজি তাৰিখে পৰা একে ৰুলছে আছে যেটো আমাৰ যেটো নেকি আমাৰ ইয়াত এছেম্বলি legislative judicial আৰু executive আৰু এই গোটেইখিনি ৰুলছ বিলাকৰ ফাংচন এণ্ড ফাংচনিং বিলাকৰ গোটেইখিনি এক্সিকিউটিভ এণ্ড জুডিচিয়েল গোটেইখিনি আইদাৰ ৰুলছ আগত যিটো চলি আহিছে 1952 পৰা আজিলৈকে সেইটো হ'ব এতিয়ালৈকে এইটো আমাৰ কৰাই নাই যেটো প্ৰসিডিংৰ নতুন নিয়ম বনাই নাই কিন্তু ৰুলছটো আমি ইয়াত যিমানখিনি ইয়াত এটা কমিটি গঠন কৰিছো মই এইটো কমিটি আছে মনসিং টিমুৰ চেয়াৰম্যান আছে তাৰপিছত মেম্বাৰ সেক্ৰেটাৰী এলভিন টেৰন আছে এক্স এমপি ডক্টৰ জয়ন্ত ৰংপি আছে এক্স এমএলএ ডক্টৰ মানসিং ৰংপি আছে আৰু বৰ্তমানৰ নৰবৰ ডেপুটি স্পিকাৰ ডক্টৰ নমৰ মমিন আছে তাৰপিছত এতিয়া স্বৰ্গীয় হিদিনাথ ৰংপি আছে কাৰ্বি লামেট আমাই এতিয়া সভাপতি আছে তেওঁ আছে তাৰ পিছত আৰু প্ৰিন্সিপাল নবীন তেৰাং আছে এক্স প্ৰিন্সিপাল আছে প্ৰিন্সিপাল এক্স হৈ গ'ল এতিয়া হৈ গ'ল আমাৰ বাৰ্নাৰ্ড ৰংফাৰ আছে তাৰ পিছত আমাৰ সাৰ্থী ৰংহি আছে ইয়াৰ এডভোকেট তাৰপিছত সিনিয়ৰ এডভোকেট আৰু কাউন্সিলৰ ষ্টেণ্ডিং কাউন্সিলৰ এডভোকেট আছিল এইটো জয়ন্ত সিং সেই গোটেইখিনি এওঁলোকে আৰু ডক্টৰ ধৰম সিং তেৰণো আছে তেওঁলোকৰ গোটেইখিনি ষ্টাডি কৰি প্ৰায় 2 বছৰমান সময় লৈছে যে নতুন ৰুলছ বনাবৰ কাৰণে সেইটো তেওঁলোকে আমাক প্লেছ কৰিছে প্লেছ কৰাৰ পিছত মোক তেওঁলোকে অৰ্পণ কৰিলে মোক অৰ্পণ কৰাৰ পিছত মোক হেণ্ডঅভাৰ কৰাৰ পিছত তেওঁলোকৰ যেটো প্ৰসিডিং ৰুলছ এণ্ড প্ৰসিডিংৰ সেইটো মই ইচি পাছ কৰিলোঁ ইচি পাছ কৰাৰ পিছত সেশনৰ পাছ কৰাৰ পিছত আমি সেইটো এছএন পাবৰ কাৰণে আমি গভৰ্ণৰ এপ্ৰুভেল কাৰণে গভৰ্ণৰলৈ পঠাইছোঁ গভৰ্ণৰে কাউন্সিল অফ মিনিষ্টাৰ পঠালে কাউন্সিল অফ মিনিষ্টাৰে আকৌ গভৰ্ণৰক এপ্ৰুভেল দিয়াটো পঠালে গভৰ্ণৰ এপ্ৰুভেল দিলে তাৰপিছত আজি সেই বিলটো পাছ কৰা হৈছে সেইটো এছএনৰ কাৰণে গভৰ্ণৰে দিব এপ্ৰুভেল দিয়াৰ পিছত এইটোতো এছএন দিবই এছএন দিয়াৰ পিছত এতিয়া গেজেট নটিফিকেশ্যন হ'ব তাৰপিছত এটা বুকলেট হ'ব নতুন কাৰ্বি আংলং টেৰিটৰিয়েল অট'নমাছ কাউন্সিলৰ সেইটো এটা নতুন ৰুলছ এণ্ড প্ৰচিডিউৰ legislative assembly judicial executive গোটেইখিনি ইয়াত আহে পাৱাৰ এণ্ড ফাংচন সেইটো 2 নম্বৰ বিজনেছ লিষ্ট 3 নম্বৰটো আমাৰ যিবিলাকৰ ইয়াত এমাৰ্জেঞ্চি কামবিলাক আমি হৈছিলে যোৱাবাৰ পাব্লিক ইণ্টাৰেকশ্যনৰ সময় ৰাইজৰ যিবিলাকৰ অভাৱ অভিযোগবিলাকৰ আঁচনিবিলাকৰ আমাক দাবী দিছে ৰিটেন লিখিত হিচাপে দিছে সেই স্কিমবিলাকৰ পূৰণ কৰিবৰ কাৰণে আমি ইয়াত ছাপ্লিমেণ্টাৰী ডিমাণ্ড আজি দিয়া হৈছে বহুত চব একাউণ্ট হৈ গ'ল সকলো সন্মানীয় সদস্য সদস্যাকে সমৰ্থন কৰিলে সেই 3টা কাৰ্যসূচী আছে আজি সেই 3টা বিজনেছ অফ লিষ্ট আছে সেইটো আজি judicial court long punishment ki koson lagi labang ke non si itu non harus sedangkan itu gubernur SN yang tidak visi menang itu ban pangdak ada sarte moke supplementary demand ko anglo la gutte ang ton ben PPS scheme ma itu ada budget long to pasoting vaccine itu konana department sekenang sot mahal so vaccine itu dan ini tangka bang thapono thapin sentu bepasto sar la ben tumi tapara long asar tapada long bangke Karbi Anglong along li pilar pen 1.5 kilometer ka dolang adai Karbi tumangse dak milita hukum pila dak era dak chondon arong eno mesena theng pi loklong ke moda khai loklong te dak arara tumphan pipo pulon nil darabdon lo la pen jada agostin hanse la border sido la penang parta ada arat bencelang si elo la pen darabdon lo ja border protection ka sitame hadak